দীৰ্ঘ বড়ো ৰাইজৰ আন্দোলনৰ ফলস্বৰূপে BTC পাইছে আৰু সেইকাৰণে ইয়াত ডেফিনেটলি বড়ো মানুহৰ নেতৃত্বতে কামখিনি আগবাঢ়িব লাগে। আৰু দুটা বড়ো মানুহৰ দল আছে, এটা হ'ল BPF আৰু আনটো হ'ল UPPL। এই দুইটা দলক চেৰাই গৈ এতিয়া BJPয়ে যি ধৰণে ইয়াত আগ্ৰাসন কৰিছে সেইটোৱে আকৌ BTCক অস্থিৰতাৰ মাজলৈ লৈ যাব। আকৌ BTCৰ মানুহৰ মাজত সংঘাত আৰম্ভ হ'ব। যদিহে বড়ো মানুহৰ হাতত অধিকাৰ নাথাকি হিন্দী বলয়ৰ মানুহৰ হাতত RSS আৰু BJPৰ মানুহৰ হাতত ইয়াত ক্ষমতা থাকে, তেতিয়াহ'লে BTCৰ মানুহবিলাক সুখে শান্তিৰে ইয়াত বসবাস কৰিব নোৱাৰিব। সেইকাৰণে মই ভাবোঁ যে BJPৰ আগ্ৰাসনৰ পৰা BTCৰ ৰাইজক বচাবৰ কাৰণে আৰু BTAD অঞ্চলৰ মানুহৰ স্থিৰতাৰ কাৰণে, শান্তিৰ কাৰণে BPF আৰু UPPL একলগ হোৱা দৰকাৰ। দুইটা দল তেওঁলোক একলগ হোৱা দৰকাৰ আৰু একলগ হৈ তেওঁলোকে একেলগতে নিৰ্বাচন খেলিলে ইয়াত BJP ফেক্টৰে নহ'ব তেতিয়া। আৰু তেতিয়া BTC অঞ্চলৰ সকলো মানুহে তেতিয়া ক'ব পাৰিব। আৰু আমি দেখিছোঁ যে কোনোবা এটা দলত হয়তো অনাবড়ো ৰাইজৰ প্ৰতি ইমান ধৰণৰ গুৰুত্ব নাই, কিন্তু অন্য এটা দলত আকৌ আছে। দুইটা দল যেতিয়া লগ হ'ব তেতিয়াহ'লে তেওঁলোকে বড়ো অনাবড়ো দুইটা প্ৰশ্ন উত্থাপন কৰিব পাৰিব। গতিকে মই ভাবোঁ যে UPPL আৰু আপোনাৰ BPF এই দুইটা দল একলগ হ'ব লাগে, নাম্বাৰ 1। নাম্বাৰ 2, কোনোপধ্যে BTADত BTCত সাম্প্ৰদায়িক BJP দলটোক সোমাবলৈ দিব নালাগে। BJP